নৱোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ আহিছো ইয়াত। কিমান শতাংশ? 95। জীৱনৰ লক্ষ্য ডক্তৰ হয় আৰু মই এতিয়া বিজ্ঞান হেৰিত যাম বুলি ভাবিছো। বিজ্ঞান শাখাত যাম বুলি ভাবিছো। এই সফলতাৰ আঁৰত মা দেউতাক কি ক'ব? মই মা দেউতা আইতা খুৰা-খুৰী সকলোকে ধন্যবাদ জনাব বিচাৰিছো। সকলোৱে মোক বহুত সহায় কৰিছে, বহুত আগ্ৰতা দিছে আগবাঢ়ি যাবলৈ। এনেকেই মই আৰু আগবাঢ়ি যাব বিচাৰো। নৱপ্ৰজন্মক উদ্দেশ্যি কি ক'ব? সকলোৱে ভালকে কষ্ট কৰা, আগুৱাই যাবা আৰু ভালকে ৰিজাল্ট কৰা। চেষ্টাৰ অসাধ্য একো নাই। চেষ্টাৰ অসাধ্য একো নাই, পঢ়াটোৱে আৰু। যথেষ্টখিনি ভালেই কৰিছে। আমি বহুত কষ্ট কৰিছো, তাই আৰু নিজেও কষ্ট কৰিছে বহুতখিনি। আৰু অকমান ভাল হোৱাটো আশা কৰিছিলো, তথাপিও ভালেই লাগিছে বাৰু। সেইখিনি যিমানখিনি গৈছে সেইখিনি ভালেই লাগিছে, ভালেই কৰিছে। আশা কৰো আগলৈ আৰু অলপ তাই আগুৱাব, আশা আছে। তাইকো কৈছো আৰু অকমান কষ্ট কৰিব লাগিব আৰু অকমান ভাল হ'ব লাগিব। ভৱিষ্যতে কন্যাক কি পথেৰে আগবঢ়াই লৈ যোৱাৰ চিন্তা? এই চাইন্সতে হেৰি কৰিছে, তাই নিজেই কৈছে, নিজেই মানে ইচ্ছাকৃতভাৱে কৈছে যে মই চাইন্সে ল'ম দেউতা, ডক্টৰী হেৰি কৰিম, ডক্টৰী পঢ়িম বুলিয়ে কৈছে আৰু এতিয়ালৈকে। ত' তেনেকে আগুৱাই গৈ থাকক, মই যিমানখিনি পাৰো সহায় কৰিম তাইক প্ৰত্যেক ক্ষেত্ৰতে। কিমান সুখী ছোৱালীৰ সফলতা? বহুত সুখী আৰু সফলতাত মই বহুত সুখী আৰু মই যিখিনি ভাবিছিলো, যিখিনি সপোন ভাবিছো, তাই সেইখিনি কৰিব বুলি আশা বহুত ভাবি আগবঢ়াই নিবলৈ চেষ্টা কৰিছো। সকলোৱে চাপোৰ্ট কৰিছে আৰু যাতে আগলৈও তেনেকে চাপোৰ্ট পায়, আগলৈও যাতে তাই যিটো সপোন ভাবিছে সেই সপোনটো যাতে পূৰণ কৰিব পাৰে, তাই মই ধৰি লওক আশা ৰাখি মোৰ হেৰি কৰিছো। কিমান সুখী? বহুত সুখী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।